হেল্ল' গাইজ, গুড মৰ্ণিং। সুপ্ৰভাত বন্ধুসকল। বহুত দিনৰ পৰাই ভাবি আছিলোঁ বৰডুবিৰ টিলিঙা মন্দিৰত যাম বুলি। এবছৰ দিনেই হ'ল নোযোৱা মন্দিৰলৈ। আজি বুদ্ধ পূৰ্ণিমা, স্কুলো বন্ধ পালোঁ আৰু বহুত দিনৰ পৰা ভাবি থকা কথাটো আজি সিদ্ধি হ'বলৈ গৈ আছে। এবছৰৰ পিছত, সম্পূৰ্ণ এবছৰৰ পিছত গৈ আছোঁ আজি আমি টিলিঙা মন্দিৰ, আৰু আপোনালোককো দেখাই দিওঁ বুলি ভাবিলোঁ আজি টিলিঙা মন্দিৰ ভাগৰ গৈ কেনেকৈ আমি পূজা কৰিলোঁ। আৰু আপোনালোকে যদি আহিবলৈ বিচাৰে টিলিঙা মন্দিৰলৈ, যদি কোনোবাই ভাবি আছে আহিম বুলি, কেনেকৈ কি কৰিব লাগিব, কি আছে কি নাই, যিসকলে একেবাৰে অহা নাই তেওঁলোকক দেখাই দিওঁ বুলি ভাবিলোঁ আজি। ব'লক তেতিয়াহ'লে। এতিয়া আমাৰ ঘৰৰ পৰা বহুত বেছি দূৰো নহয়, 9-10 কিলোমিটাৰমান হ'ব। আৰু এয়া আমি গৈ আছোঁ, আৰু গৈ থাকোঁতে ৰাস্তাটো আপোনালোককো দেখাই গৈ আছোঁ, আমাৰ ঘৰৰ পৰা যোৱা ৰাস্তাটো মন্দিৰলৈকে। আৰু ইমান ধুনীয়া সেউজীয়া হৈ আছে, কিন্তু আজি বহুত বেছি ৰ'দ, আৰু কেইবাদিনৰ পৰাও ৰ'দ দি আছে বাৰু। আজি বুলিয়ে নহয়, ৰাতিপুৱা আমি 5টা বজাতে উঠি 1 ঘণ্টাৰ ভিতৰত গা পা ধুই 6টা বজাত ঘৰৰ পৰা ওলাই গৈছোঁ, যাতে 8-9 বজাৰ আগতে আমি পূজা ভাগ কৰি শেষ কৰোঁ আৰু ৰাতিপুৱা ভাগতেই, কাৰণ ইমান বেছি ৰ'দ। যিহেতু একো নোখোৱাকৈ আহিছোঁ নেৰা চাকু লৈ, আৰু যিহেতু ভোক লাগিবগৈ, সেইকাৰণে সোনকালে পূজা ভাগ কৰি শেষ কৰোঁ বুলি সোনকালেই আহিলোঁ। সোনকালে বুলি কওঁতে ৰ'দ চাওকচোন, ইমান বেছি যে একদম কি ক'ম, আৰু উভতি আহোঁতে আৰু বেছি ৰ'দ হ'ব। ব'লকে, আৰু বেছি দেৰি নাই, আমি এতিয়া মন্দিৰ পামগৈয়ে। এতিয়া দূৰৈৰ পৰা সেয়া দেখাইছেই আমাৰ এই টিলিঙা মন্দিৰ ভাগ। ইয়াৰ পৰা নেকি এয়া আমি পাই গ'লোহি আমি মন্দিৰ। আৰু মন্দিৰলৈ যোৱাৰ আগতেই আমি মন্দিৰত পূজা কৰিবৰ কাৰণে যিখিনি সামগ্ৰী আমাক প্ৰয়োজন, সেইখিনি সামগ্ৰী আমি ইয়াৰ পৰাই লৈ লওঁ, লগতে গাড়ীখনো ইয়াতে থৈ যাওঁ। আৰু মন্দিৰৰ ভিতৰলৈ যিহেতু জোতা চেণ্ডেলবোৰ লৈ যাব নোৱাৰোঁ, আৰু মন্দিৰলৈ যোৱাৰ আগত তাত খুলি থ'বলৈ পাৰোঁ, হ'লেও বহুত মানুহ আহে, চেণ্ডেল কেতিয়াবা কাৰোবাৰ একেও থাকিবলৈ পাৰে, হেৰাইও যাবলৈ পাৰে। সেইকাৰণে আমি দোকানতে খুলি থৈ যাওঁ। আৰু আপোনালোকেও এনেকৈ যদি কিবা প্ৰয়োজনীয় এটা বস্তু থাকে, নিজৰ গাড়ী লৈ আহিলে গাড়ীটো থৈ যাব পাৰিব, এনেকৈও থৈ যাব পাৰিব। আৰু আমি লৈ ল'লোঁ আমাৰ পূজাৰ থালিখন সম্পূৰ্ণ। ব'লক তেতিয়াহ'লে নীতি নিয়মখিনিও আপোনালোকক অলপ দেখাই দিওঁ। জনবিশ্বাস মতে, যিহেতু সকলোৱে বিশ্বাস কৰে, আৰু এনেকৈ টিলিঙা মন্দিৰত যদি কিবা এটা মনত যদি ভাবি থয়, পূৰ্ণ বা সিদ্ধি হয়, ভাল ধৰণে যদি পূজা কৰে, এনেকৈ আৰু আমি বিশ্বাস কৰোঁ, যিহেতু ভগৱান আছে পৃথিৱীত। আৰু বহুতে আগতে যেতিয়া মই বিয়া হোৱা নাছিলোঁ তিনিচুকীয়াত, তেতিয়া আগতে বহুতে কৈছিলে টিলিঙা মন্দিৰ ভাগৰ কথা। এতিয়া মই প্ৰায় বছৰে আহি থাকোঁ। ভাল লাগে এনেই মন্দিৰলৈ আহিবলৈ, নিজৰ ঘৰততো পূজা কৰোঁ, তথাপিও আহোঁ মন্দিৰ ভাগৰ ভিতৰলৈ। মোৰ মনৰ ইচ্ছাবিলাক পূৰ হৈছে নহৈছে এইটো নাজানো, কিন্তু তথাপিও ভগৱানে মানুহৰ ইচ্ছা আকাংক্ষা বহুত থাকে, বহুত সপোন দেখে, বা বহুত মনৰ আশা থাকে বহুত। সকলো আশা পূৰ্ণ হৈছে নহৈছে এইটো মই ক'বলৈ নাযাওঁ, কিন্তু ভগৱানে ভালে কুশলে ৰাখিছে আমাক, এয়াই ভগৱানৰ ওচৰত বহুত ধন্যবাদ। আৰু মই প্ৰায়ে আহোঁ, এবছৰ মূৰে এনেকৈ কেতিয়াবা 6 মাহৰ মূৰতো আহোঁ। যেতিয়াই মোৰ আহিবলৈ ইচ্ছা মন যায়। বিয়া হোৱা দিনৰ পৰা আহিছোঁ কেইবাবাৰো, আৰু কেইবাবাৰো ভ্লগ বনাইছোঁ, আপোনালোকক দেখাইছোঁ। আৰু আগন্তুক আহিবলগীয়া দিনবোৰো যাতে ভালে কুশলে যায়, ভালে কুশলে থাকে, এয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা। সকলোবিলাক মনৰ আশা পূৰ্ণ হৈছে নহৈছে সেইখিনি কথা এতিয়া ক'বলৈ নাযাওঁ, তথাপিও ভগৱানে আমাক ভালে ৰাখিছে, এয়াই ধন্যবাদ ভগৱানৰ ওচৰত। এইফালে প্ৰথমতে ইয়াত এনেকৈ লৈ যোৱা চাকি, বন্তি, ধূপ, আপুনি যিখিনি পূজা সামগ্ৰী লৈ যাব, প্ৰথমতে চাকি আৰু ধূপ এইখিনি জ্বলাই ইয়াতে দক্ষিণা তামোল পাণ নিলে ইয়াতে দিব লাগে। এনেকৈ প্ৰথমতে জ্বলাই ল'ব, আৰু ধূপ চাকিখিনি লাইনকৈ এনেকৈ থোৱা আছে। বহুত চাফ চিকুণ আছে, একো লেতেৰা নাই। কেতিয়াবা ভিৰ ভাৰ হয় মানুহ, কিন্তু আজি ইমান বহুত বেছি ভিৰ নাই। আমি যিহেতু অকণমান সোনকালে আহিছোঁ, দূৰৰ পৰাও মানুহবোৰ আহে, যিহেতু অকণমান দেৰি হৈ যায়। এইখিনিতে আৰু এটা কথা কওঁ, যিমান দান দক্ষিণা
নকৰক লাগে, কিন্তু সত্য সদায় জয়, অসত্যৰ সদায় পৰাজয়, এদিন নহয় এদিন পৰাজয় হ'বই। সেইকাৰণে সত্য শুদ্ধ আৰু এটা মন থাকিলে মানুহ য'তো ভগৱান থাকে, অকল টিলিঙা মন্দিৰতেই যে আছে এইটো কথা নহয়। আমি আমাৰ ঘৰতো আছে ভগৱান, সকলো স্থানতে ভগৱান আছে। মই যিহেতু বিশ্বাস কৰোঁ, কোনে কেনেকৈ ভাবে এইটো মই নাজানো, কিন্তু মোৰ মনৰ পৰা, মই হৃদয়ৰ পৰা সদায় এটাই বিশ্বাস কৰোঁ যে ভগৱান যিকোনো স্থানত থাকে। সত্য সদায় জয়, অসত্যৰ সদায় পৰাজয়। এটা শুদ্ধ আৰু এটা সত্য মন থাকিব লাগে। মানুহে মানুহ মানে এখন হৃদয় থাকিব লাগে, মানৱীয়তা থাকিব লাগে মানুহৰ লগত। যিহেতু আমি মানুহ, প্ৰখোজ মানে জীৱশ্ৰেষ্ঠ প্ৰাণী হয়, যিহেতু আমি কোনো জন্তু জানোৱাৰ নহয়। সিমানখিনিয়ে ক'ম, আৰু তাতকৈতো এইখিনিতে মন্দিৰৰ ভিতৰচৰা অকণমান দেখাই দিছোঁ। যিসকল অহা নাই, বহুত দূৰ দূৰণিৰ পৰা টিলিঙা মন্দিৰৰ কাহিনী বা টিলিঙা মন্দিৰৰ কথা শুনি আছে, তেওঁলোকৰ বাবে অলপমান ভিডিঅ' কৰি ৰাখিলোঁ। আমি যিহেতু গৈয়ে থাকোঁ, আৰু যিসকলে দেখা নাই তেওঁলোকৰ বাবে এয়া ভিতৰচৰা, বহুত বেছি ডাঙৰ এৰিয়া নহয়। আৰু আমি তাত পানী দিলোঁ। পানী দিয়াৰ পিছত এনেকৈ নাৰিকল ফুটোৱাৰ এটা স্থান আছে। এই স্থানত গৈ যদি নাৰিকল লৈ যায়, তেতিয়াহ'লে আপুনি ইয়াত ভাঙিব পাৰিব। আৰু যিহেতু টিলিঙা মন্দিৰত সূতা বান্ধিলে মানে এটা আশা লৈ পিনি সূতা বান্ধে বুলি কয়, আৰু যেতিয়া পূৰ্ণ হৈ যায় সেই আশাটো, তেতিয়া সেই সূতাডাল আহি খুলিবহি লাগে বুলি কয়। আগৰ পৰা এনেকৈ যিহেতু জনবিশ্বাস, মানুহে বিশ্বাস কৰি আহিছে। মনত বহুত আশা থাকে, মোৰো আছে বহুত আশা। ময়ো বান্ধিলোঁ টিলিঙা মন্দিৰত। এনেকৈ মানে ঘূৰাই মানে পকাই বন্ধা হয়। তাৰপিছত ইয়াৰ পিছত টিলিঙা আছে, যিহেতু চাইডে তাত গৈ পিনি টিলিঙা আঁৰি দিয়া হয়। মই যিহেতু আজি টিলিঙা নল'লোঁ, মানে ইয়াত নলগালোঁ, কিন্তু আগত লগাইছোঁ বহুতবাৰেই টিলিঙা। আৰু টিলিঙা লগাই শেষ হোৱাৰ পিছত সিমানখিনিয়ে থাকে, আৰু বাহিৰত এওঁলোক বহি থাকে। তেওঁলোকৰ বাবে আপুনি কিবাকিবি খোৱা বস্তু আনি দিবলৈ পাৰে, চাউল, ফল মূল, যিকোনো খোৱা বস্তু, আৰু তেওঁলোকক আপুনি দান দক্ষিণা কৰিব পাৰে। আমিও অলপ কল কিনি ল'লোঁ, কিনি বাটি তেওঁলোকক খাবলৈ এনেই এটা কল দিলোঁ। তাৰপিছত আহি পিনি আমাৰো বহুত ভোক লাগিছিলে, যিহেতু নিয়াজ আৰু মোৰো। আৰু পূজা কৰি অহাৰ পিছত এয়া পূজাৰ কল ময়ো খাই ল'লোঁ দুটামান। তাৰপিছত শুকানকৈ ৰুটি বনাবলৈ অৰ্ডাৰ দিছোঁ টিলিঙা মন্দিৰৰ ওচৰৰে হোটেল, তাত এনেকৈ পায় চিম্পুলকৈ শুকান ৰুটি আমি এতিয়া খাই লওঁ, যিহেতু আমাৰ ভোক লাগিছে। তাৰপিছত আৰু ঘৰলৈ ঘূৰি আহিলোঁ। ইমানেই আজিলৈ, টাটা বাই বাই। যদি ভিডিঅ'টো চাই ভাল লাগিলে, তেতিয়াহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।